ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ, বিশেষকৈ নলবাৰী জিলাৰ বাবে এটা ভাল খবৰ এয়াই যে এইবাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নী মাননীয়া জুমি ডেকা বৰুৱাই গাখীৰৰ ব্যৱসায় কৰিব। ইতিমধ্যে গাখীৰৰ ব্যৱসায় কৰাৰ বাবে এখেতে চৰকাৰৰ ফালৰ পৰা 50 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰা বুলি বাতৰি প্ৰচাৰ হৈছে। চাৰিওফালে ৰৌজাল বৌজাল হৈছে, আমি ভালেই পাইছোঁ। মন্ত্ৰী পত্নী এগৰাকীয়ে মানে গাখীৰৰ ব্যৱসায় কৰিব, কি বেয়া কথা, কৰিব লাগে। কাৰণ ইতিমধ্যে ভাৰতবৰ্ষৰ এগৰাকী বিশেষ উদ্যোগপতি হৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। তেখেতক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দেশৰ বিশিষ্ট উদ্যোগপতি হিচাপে চিহ্নিত কৰি সন্মানিতও কৰিছে। গতিকে যদি মুখ্যমন্ত্ৰীৰ পত্নীয়ে পাৰে, কেবিনেট মন্ত্ৰীৰ পত্নীয়ে কিয় নোৱাৰিব? ক'ত কথা আছে নোৱাৰে বুলি? পাৰিব। গতিকে আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। আৰু এই যে অশোক শৰ্মাহঁতে মানে বিজেপিৰ প্ৰাক্তন বিজেপি বৰ্তমান কংগ্ৰেছত থকা অশোক শৰ্মাহঁতে যে আস্ফালন লগাইছে যে বেলেগ ল'ৰাই পাব লাগিছিল, যিসকলে গাখীৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে পাব লাগে। ইমান ল'ৰা আছে, ইমান যুৱক আছে, তেওঁলোকক নিদি কিয় মন্ত্ৰী পত্নীক দিলে? কিয় 50 লাখ টকা ৰাজসাহায্য দিব লাগে? তেওঁৰ ফাৰ্মে নাই, মানে ফাৰ্ম হোৱাৰ 3 বছৰ হোৱাই নাই। আৰে ফাৰ্ম হওক নহওক, কাগজে পত্ৰে হ'লে হ'লতো। যদি এইখিনিয়ে কৰিব নোৱাৰে, মন্ত্ৰী কি হ'ল? এনেইতো আৰু প্ৰভাৱশালী মন্ত্ৰীৰ নামটো লৈ লাভ নাই। তাতে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই নিজকে সৰু মামা বুলি ভাবে, মানে নামনি অসমৰ সৰু মামা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেনেকে সমগ্ৰ অসমত মামা হিচাপে জানে, গতিকে সৰু মামা ষ্টাইলত চাল চলন কথা বতৰা সকলোবোৰ কৰি আহিছে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই। গতিকে জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ ফাৰ্ম থাকক নাথাকক তেওঁৰ পত্নীৰ, পালে হ'ল, আমি বেয়া পোৱা নাই, ভাল পাইছোঁ। এইকাৰণে ভাল পাইছোঁ, তেখেতসকল মন্ত্ৰী, তেখেতসকল ক্ষমতাত আছে। তেখেতসকলে ক্ষমতাত থকা সময়খিনিতেই যদি নিজৰ কাৰণে কিবা এটা কৰি নলয়, ভৱিষ্যতত ল'ৰা ছোৱালীৰ কি হ'ব কওকচোন? এই সেৱাটো মাত্ৰ 5 বছৰহে, 5 বছৰৰ পিছততো এওঁলোকৰ বৰ বিশেষ গুৰুত্ব নাথাকিব। কামাখ্যা প্ৰসাদ তাছা, সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৈছিল নহয় যে 5 বছৰৰ পিছত ক্ষমতাত যদি নাথাকে, ৰাইজে যদি পুনৰ নিৰ্বাচিত নকৰে, কুকুৰেও নুপুছে এওঁলোকক। গতিকে তেনেকুৱা এটা পৰ্যায় হোৱাৰ পূৰ্বে নিজৰ ভৱিষ্যতৰ চিন্তা কৰি কিবা এটা কৰিলেই যেনিবা আমি তাত অলপো বেয়া পোৱা নাই। অশোক শৰ্মাক আমি বৰং বেয়াহে পাইছোঁ। আপুনি তেওঁলোকক উৎসাহিত কৰা উচিত। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰাৰ নামতে বোলে 17টামান কোম্পানী আছে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ল'ৰা ছোৱালীৰ বোধহয় বয়স ইমান হোৱা নাই। যদি বয়স হৈছে, যদি পাৰা যায়, এওঁলোকৰ নামতো মানে সম্পত্তি কিছুমান কোম্পানী নিৰ্মাণ কৰিব লাগে। নহ'লে পিছত কি কৰিব? আমি মুঠে বেয়া নাপাওঁ। আমি 25 টকীয়া চাউলটো 50 টকাত খাই আছোঁ, কিনি আছোঁ, একো আমাৰ সমস্যাই হোৱা নাই। চিকিৎসা ক্ষেত্ৰখনত এই সমস্যা, মানে 5 টকীয়া টেবলেট 10 টকীয়া হ'ল, আমাৰ আপত্তি নাই, মুঠে আপত্তি নাই। খৰত দিয়া, কাণত দিয়া, জ্বৰত দিয়া সকলো ঔষধৰে দাম, আমি আপত্তি কৰা নাই, কিনি আছোতো। আপোনালোককেই আমি বছৰৰ পিছত বছৰ মানে নিৰ্বাচিত কৰি আহিছোঁ। গতিকে আমাৰ মুঠে আপত্তি নাই, কৰক, আৰু কৰিব লাগে। 50 লাখ কিয়, পাৰিলে 50 কোটি কৰক। কাৰণ মুখ্যমন্ত্ৰীৰ পত্নীয়ে 10 কোটি টকাৰ ছাবচিডি পোৱা বুলি বাতৰি এটা ওলাইছিল, তাৰপিছত বা কি হ'ল? এতিয়া আপোনালোকৰ দিন। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ বন্দাজান, গুৱাহাটীৰ বন্দাজানত এটা ঘৰ আছে, ডাঙৰ ঘৰ, আৰু তালৈ যোৱা পথটো হেনো বন্দাজান বিলখন পুতি নিৰ্মাণ কৰিছে। আমি ভাল পাইছোঁ, ক্ষমতা আছে, ব্যৱহাৰ কৰিছে। বন্দাজান বিল পুতে, খাল পুতে, পাহাৰ কাটে, কাটি থাকক, আমি মুঠে বেয়া নাপাওঁ। প্ৰতিবাদৰ নামত এটা টু শব্দও নকৰোঁ। এইকাৰণে নকৰোঁ, তেওঁলোক মন্ত্ৰী, তেওঁলোক আমাৰ প্ৰতিনিধি, তেওঁলোক ঈশ্বৰ, যি মন যায় তাকে কৰিব পাৰে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱা পাৰে যদি আৰু লওক। আপুনি হয়তো বিভিন্ন নামত লৈ লৈ শেষত পত্নীৰ নামতে ল'বলৈ বাধ্য হ'ল, কাৰণ বেলেগৰ নামত আৰু কিমান কৰিব। গতিকে নিজৰ নামতে কৰা উচিত, কৰা ভাল, কৰিব লাগে। এই সুযোগ পাওঁতে যদি নকৰে, কেতিয়া কৰিব? আমি আপোনালোকক ভাল পাইছোঁ, কাৰণ আপোনালোক আমাৰ প্ৰতিনিধি। অহাবাৰো আপোনাক আমি ভোট দিম। আমি দিব নোৱাৰোঁ বাৰু, আপোনাৰ সমষ্টিৰ লোকে আপোনাক ভোট দিব। কাৰণ এইকাৰণে ভোট দিব, আপোনালোকে ইমান জনকল্যাণমূলক কাম কৰিছে। সাধাৰণ মানুহৰ জীৱনলৈ এনেকুৱা পৰিৱৰ্তন আহিছে, সাধাৰণ মানুহে এতিয়া কাম নকৰিলেও খাব পৰা হৈছে, ঘৰত বহি খাব পৰা হৈছে। তেওঁলোকৰ স্বাস্থ্যৰ চিন্তা নাই, শিক্ষাৰ চিন্তা নাই, খোৱাৰ চিন্তা নাই, লোৱাৰ চিন্তা নাই, ফুৰাৰ চিন্তা নাই, একো চিন্তা নাই, মদৰ চিন্তা নাই, মাংসৰ চিন্তা নাই, একো চিন্তা নাই। গতিকে যেনেকৈ চিন্তামুক্ত, সন্ত্ৰাসমুক্ত এটা পৰিৱেশ আপোনালোকে দিছে, গতিকে এতিয়া আপোনালোকৰ দিন। কাৰণ আপোনালোকে যদি কষ্টত থাকে, আমাৰ বেয়া লাগিব। আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি কষ্টত থাকে, আমাৰ বেয়া লাগিব। কাৰণ ল'ৰা ছোৱালী বাহিৰত থাকে, বাহিৰত পঢ়ে, কিবা কাৰণত যদি অসুবিধা হয়, পইচা পঠিয়াব নোৱাৰে যদি মাহত, বেয়া লাগিব নহয়। গতিকে কৰি ল'ব লাগিব। কাৰণ জাতিৰ নামত ইমান দিছে, সাধাৰণ জনতাৰ নামত ইমান দিছে, সমাজখনৰ নামত ইমান কৰিছে অত বছৰ, কেৱল দিন ৰাতি একাকাৰ কৰি সমাজৰ কথাই ভাবি আহিছে, দিন ৰাতি একাকাৰ কৰি কেৱল সাধাৰণ জনতাৰ উন্নয়নৰ কথাই ভাবি আছে, দিন ৰাতি একাকাৰ কৰি কেৱল কেনেকে ক'ত কেনেকে উন্নয়ন হয়, ক'ত কেনেকে ভাল কাম কৰিব পাৰি, তাকে চোৱা চিতা কৰি আছে। গতিকে নিজৰ ফালে চোৱাৰ সময়ে হোৱা নাই। আৰু আমি দুগ্ধ সঞ্চালকালয়ৰ মুৰব্বী, সঞ্চালক প্ৰমুখে, বিষয়ববীয়াসকলক ধন্যবাদ দিছোঁ। এইকাৰণে ধন্যবাদ দিছোঁ, আপোনালোকে যে অন্ততঃ ভাবিছে, চিন্তা এটা কৰিছে। এই তালিকাখনত যে
এই জুমি বৰুৱাৰ নামটো সোমাইছে, কম ভাল কাম কৰা নাই। গতিকে আপোনালোকৰ এই দূৰদৰ্শিতাক আমি ধন্যবাদ দিছোঁ। কাৰণ নিবনুৱাসকলে তেওঁলোকৰ ফাৰ্মৰ পৰা গাখীৰ বিক্ৰী কৰিতো চলিব পাৰিব, হয়নে নহয়? বাকীতো তেওঁলোকে কৰিবলগীয়া একো নাই। নলবাৰীত হাজাৰ হাজাৰ নিবনুৱা আছে, এখেতৰ যদি ফাৰ্মখন ভালকে হয়, তাৰ পৰা গাখীৰ মানে নি গাখীৰ যোগান ধৰে বিভিন্ন দোকানে পাহাৰে লাভ কৰিব পাৰিব, অন্ততঃ গধূলিৰ দুটা পেকটো খাব পাৰিব। গতিকে খুব ভাল কাম কৰিছে আপোনালোকে। অন্ততঃ মই ভাবো আৰু এনেকে ধনী মানুহৰ পত্নীবিলাকক দিব লাগে। কোনোবা যদি ডাঙৰ ব্যৱসায় উদ্যোগপতি আছে, তেওঁলোকৰ পত্নীবিলাকক ছাবচিডি দিয়ক, তেওঁলোকৰ পত্নীবিলাকক বিভিন্ন আঁচনি প্ৰদান কৰক, তেওঁলোকৰ পত্নীবিলাকক উদ্যোগপতি কৰক। কাৰণ সাধাৰণ মানুহটো আমি আছো, আমাৰ কোনো আপত্তি নাই, অজৰ আপত্তি একো নাই, প্ৰতিবাদ নকৰো, ডাঙৰকে কথা নকওঁ, একোৱেই নকৰো। আমি ভাল মানুহ। গতিকে আমি যিহেতু ভাল মানুহ, ভাল হৈ থাকিব দিয়ক, কেৱল সুবিধা দিয়ক এওঁলোকক। ধন্যবাদ।